এই বছৰ 2024-25 চনৰ যিটো CBSE বোৰ্ড এক্সামিনেশ্যন তাত আমাৰ টোটেল কেণ্ডিডেট আছিলে 52, 51 ৰেগুলাৰ কেণ্ডিডেট আছিলে, এজন প্ৰাইভেট কেণ্ডিডেট আছিলে। আৰু খুব ভাল খবৰ যে আমাৰ স্কুলৰ পৰা এইবাৰো 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আগন্তুক বছৰৰ দৰে এই বছৰো আমাৰ ৰিজাল্ট খুব ভাল আৰু এই বছৰ আচলতে আমি হাইয়েষ্ট পাৰ্চেণ্টেজ এচিভ কৰিবলৈ সক্ষম হৈছোঁ, which is 95.2%. প্ৰিভিয়াছ ইয়েৰ আমাৰ 91% আছিলে হাইয়েষ্ট, আৰু এই বছৰ আমি বেঞ্চমাৰ্কটো ৰেইজ কৰিবলৈ সক্ষম হৈছোঁ। ইট হেজ ৰেইজ টু 95.2%. আজি আমাৰ যিসকল ক্লাছ 10 পৰীক্ষা পাছ কৰা ষ্টুডেণ্ট আছিলে, মানে আমাৰ বোৰ্ড এক্সামিনেশ্যন পাছ কৰা যিসকল ষ্টুডেণ্ট আছিলে, আমি তেওঁলোকক আজি এটা ফেলিচিটেশ্যন চেৰেমনি অৰ্গেনাইজ কৰি তেওঁলোকক ফেলিচিটেট কৰিছিলোঁ। কি ক'লে আপুনি? আমাৰ বৰ্তমান ক্লাছৰ কথা যদি সুধিছে তেতিয়াহ'লে আমাৰ বালবাটিকা ছেকশ্যন বুলি কয়, এইটো যেনেকৈ আপোনাৰ প্ৰি স্কুল বুলি কয়, প্ৰি স্কুলৰ পৰা আৰম্ভ কৰি টিল ছিনিয়ৰ ছেকেণ্ডেৰী লেভেললৈকে আছে, ক্লাছ 12। আমাৰ এজ পাৰ CBSE যিটো কেপাচিটি ষ্টেণ্ডাৰ্ড, ইট ইজ 40 পাৰ ক্লাছ। আৰু বৰ্তমান আমাৰ দুটা ছেকশ্যন ৱাইজ, প্ৰত্যেকটো ছেকশ্যন 40 ষ্টুডেণ্টছৰ কেপাচিটি থাকে। এই বছৰ 2024-25 চনৰ যিটো CBSE বোৰ্ড এক্সামিনেশ্যন তাত আমাৰ টোটেল কেণ্ডিডেট আছিলে 52, 51 ৰেগুলাৰ কেণ্ডিডেট আছিলে, এজন প্ৰাইভেট কেণ্ডিডেট আছিলে। আৰু খুব ভাল খবৰ যে আমাৰ স্কুলৰ পৰা এইবাৰো 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আগন্তুক বছৰৰ দৰে এই বছৰো আমাৰ ৰিজাল্ট খুব ভাল আৰু এই বছৰ আচলতে আমি হাইয়েষ্ট পাৰ্চেণ্টেজ এচিভ কৰিবলৈ সক্ষম হৈছোঁ, which is 95.2%. প্ৰিভিয়াছ ইয়েৰ আমাৰ 91% আছিলে হাইয়েষ্ট, আৰু এই বছৰ আমি বেঞ্চমাৰ্কটো ৰেইজ কৰিবলৈ সক্ষম হৈছোঁ। ইট হেজ ৰেইজ টু 95.2%. আজি আমাৰ যিসকল ক্লাছ 10 পৰীক্ষা পাছ কৰা ষ্টুডেণ্ট আছিলে, মানে আমাৰ বোৰ্ড এক্সামিনেশ্যন পাছ কৰা যিসকল ষ্টুডেণ্ট আছিলে, আমি তেওঁলোকক আজি এটা ফেলিচিটেশ্যন চেৰেমনি অৰ্গেনাইজ কৰি তেওঁলোকক ফেলিচিটেট কৰিছিলোঁ। কি ক'লে আপুনি? আমাৰ বৰ্তমান ক্লাছৰ কথা যদি সুধিছে তেতিয়াহ'লে আমাৰ বালবাটিকা ছেকশ্যন বুলি কয়, এইটো যেনেকৈ আপোনাৰ প্ৰি স্কুল বুলি কয়, প্ৰি স্কুলৰ পৰা আৰম্ভ কৰি টিল ছিনিয়ৰ ছেকেণ্ডেৰী লেভেললৈকে আছে, ক্লাছ 12। আমাৰ এজ পাৰ CBSE যিটো কেপাচিটি ষ্টেণ্ডাৰ্ড, ইট ইজ 40 পাৰ ক্লাছ। আৰু বৰ্তমান আমাৰ দুটা ছেকশ্যন ৱাইজ, প্ৰত্যেকটো ছেকশ্যন 40 ষ্টুডেণ্টছৰ কেপাচিটি থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।